কাটিগড়া বিধানসভা কেন্দ্রের কাটিগড়া এবং কালাইনে ফায়ার এবং ইমার্জেন্সি সার্ভিস স্টেশনের জন্য দুটি নতুন ভবন নির্মাণের অনুমোদন দেওয়া হয়েছে। এর মধ্যে কাটিগড়া নির্বাচনী এলাকার অধীনে কালাইনে ফায়ার অ্যান্ড ইমার্জেন্সি সার্ভিস স্টেশনে নতুন ভবনের নির্মাণ কাজ ইতিমধ্যেই শুরু হয়েছে এবং নির্মাণ কাজ ৬৮% সম্পূর্ণ হয়েছে। চলতি বছরের ডিসেম্বরের মধ্যে এই প্রকল্পের কাজ শেষ হবে বলে আশা করা যায়। বৃহস্পতিবার অসম বিধানসভার শরৎকালীন অধিবেশনে উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দীপুর কায়স্থের কাটিগড়ায় অগ্নি নির্বাপক বাহিনীর সেন্টার প্রসঙ্গে এক প্রশ্নের উত্তরে উপরোক্ত তথ্য দিয়েছেন অসমের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। তিনি জানান, কাটিগড়া ফায়ার অ্যান্ড ইমার্জেন্সি সার্ভিস স্টেশনের জন্য একটি নতুন ভবন নির্মাণের জন্য সরকার ২,৩৪,৫৪৯ টাকা মঞ্জুর করেছে। ব্যুরো রিপোর্ট, আজকের বরাক। কালাইন আৰু কাঠিগড়াৰ দুইটা ফায়াৰ ষ্টেচন চেংচন হৈছিল, কিন্তু কালাইনটো অলৰেডি 68% কাম সম্পূৰ্ণ হৈছে, বাকী হ'বলৈ বাকী আছে। কাঠিগড়াৰ 18/12/2023 লাষ্ট টেণ্ডাৰ হৈছিল, তাৰপিছতে আৰু টেণ্ডাৰ হোৱা নাই। এই কথাখিনি যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নলেজত আনিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষিপ্ৰতাৰে কামখিনি কৰি কেনে প্ৰায় টেণ্ডাৰ প্ৰচেছটো শেষ কৰি দিছে। প্ৰায় কালি লাষ্ট ডেট। এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, তাৰমানে কথাটো হৈছে কি, এই যে কাঠিগড়াৰ যিটো কালি লাষ্ট ডেট আছে টেণ্ডাৰৰ, এই কামটো কালাইনটোৰ অকণমান লেহেমেকৈ চলি আছে। কাঠিগড়াৰ কালি হ'ব, তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম যে সোনকালে যাতে মানে অন টাইম যাতে শেষ হয়। আৰু লগতে মই ছেকেণ্ড ছাপ্লিমেণ্টাৰী নকৰোঁ অধ্যক্ষ মহোদয়। তাৰমানে 16/8/2024 স্বাধীনতাৰ পিছদিনা আপনার কালীনগর আপনার কাঠাগাল বাজারত একটা অগ্নিসংযোগ হয়েছিল রাতিপুৱা 6টা বজাত। তাতে 8টা দোকান জুই লাগি কেনে একদম ধ্বংস হৈ গৈছিল অধ্যক্ষ মহোদয়। তাৰ কাৰণে মই মিটিং কৰিবলৈ তাতে গৈছোঁ। আৰু এইখিনি অঞ্চলৰ মানুহ যিখিনি আছে সিহঁতে মোক এটা অনুৰোধ কৰিছে যে আপুনি মাননীয় মুখ্যমন্ত্ৰীক ক'ব যে পাঁচগাম আৰু কাঠিগড়াৰ মাজত যদি এটা ফায়াৰ ষ্টেচন হয়, তেনেহ'লে এই বিস্তৃত অঞ্চল যিটো আছে এই অঞ্চলটো মানুহ উপকৃত হ'ব। মই আকৌ মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি ক্ষিপ্ৰতাৰে মোৰ কামখিনি কৰি দিয়াৰ বাবে। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে বিধায়কগৰাকীয়ে কোৱা মতে কালাইন অগ্নি নিৰ্বাপক বাহিনী আপতকালীন সেৱা স্থানৰ নতুন ভৱনৰ নিৰ্মাণৰ কাম 68% কমপ্লিট হৈছে আৰু এই বছৰৰ ডিচেম্বৰ মাহত কামটো সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। কাটিগড়াৰ 22/8/2024 তাৰিখ অৰ্থাৎ 22 তাৰিখে আমাৰ নিবিদা দাখিলৰ সময়সীমা শেষ হৈছে আৰু আমি যিমান সোনকালে পাৰোঁ নিবিদা সেটেল কৰি আমি অগ্নি নিৰ্বাপক বাহিনীটোৰ কাম আৰম্ভ কৰাৰ বাবে আস্থানটোৰ কাম আৰম্ভ কৰাৰ বাবে চেষ্টা কৰিম। আৰু যিটো কাটিগড়াত আমাৰ ফায়াৰ ছাৰ্ভিচ ষ্টেচন হ'ব, তাৰ বাবে অসম চৰকাৰে 2,34,12,549 কোটি টকা মঞ্জুৰি দিছে। এই বছৰ আমি ৰাজ্যখনত 14টা নতুন অগ্নি নিৰ্বাপক ষ্টেচন বা আপতকালীন সেৱা স্থান কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ আৰু 14টাৰ 12টাত ইতিমধ্যে আমাৰ নিবিদা প্ৰক্ৰিয়া শেষ হৈছে। সদনৰ জ্ঞাতাৰ্থে মই জনাব খোজোঁ যে দিছপুৰ সমষ্টিৰ সোণাপুৰ, পলাশবাৰী সমষ্টিৰ মিৰ্জা, বকো সমষ্টিৰ ছয়গাঁও, চেঙা সমষ্টিৰ বহৰী বজাৰ, জনিয়া সমষ্টিৰ কলগেছিয়া, দুনি, কলাইগাঁও, চতিয়া, চিমলুগুৰি, বৰহলা, পাটাচাৰকুছি, যোগীঘোপা, কাটিগড়া আৰু ডিগবৈ, এই 14টা ফায়াৰ ষ্টেচনৰ কাম এই বছৰ আমি হাতত লৈছোঁ। ইয়াৰে কাটিগড়া আৰু ডিগবৈ নিবিদা প্ৰক্ৰিয়া মই কোৱাৰ দৰে যোৱাকালি সম্পূৰ্ণ হৈছে। বাকী 12টাৰ ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, নিৰ্মাণৰ কামো খুব সোনকালে আৰম্ভ হ'ব। নতুন যিটো আজি আমাৰ অগ্নি নিৰ্বাপক সেৱা আস্থানৰ কথা কোৱা হৈছে, এই বিষয়ে মই বিভাগক পৰীক্ষা কৰিবৰ বাবে নিৰ্দেশ দিম।